হাই এভৰিৱান, কি খবৰ? মই আজি আপোনালোকৰ ওচৰত বনাই দেখুৱাম আঙুলি পিঠা ৰেচিপি। এয়া প্ৰথমে মই চচত পানী উতলিবলৈ দিলোঁ। তাৰপিছত মই পিঠাগুড়িখিনি দি ঢাকন লগাই দিছোঁ। পিঠাগুড়িখিনি মই এতিয়াহে লৰাই দিছোঁ, এয়া দেখিবলৈ পাইছে। এতিয়া মই পিঠাগুড়িখিনি কাঢ়ি ল'ম আৰু এটা ডো বনাই ল'ম। তাত অকণমান মই ঘি দি দিছোঁ যাতে হাতত লাগি নধৰে, আৰু এনেধৰণে সৰু সৰু বল আকৃতি কৰি ল'ব আৰু দীঘলীয়া শ্বেপ দি ল'ব। তাৰপিছত টুকুৰা টুকুৰি কৰি হাতৰ তলুৱাৰে এনেধৰণে শ্বেপ দিব। এয়া দেখিবলৈ পাইছে। এতিয়া মই এটা চচত গাখীৰ উতলিবলৈ দিলোঁ। গাখীৰখিনি উতলাহাত মই 3টা ইলাচি ফালি দিলোঁ। তাৰপিছত মই এই আঙুলি পিঠাখিনি দি দিছোঁ আৰু 2 খিলা তেজপাত ফালি দিছোঁ। সোৱাদ অনুসৰি চেনিও দি দিছোঁ। এতিয়া অকণমান সময় লৰাই থাকিম। এতিয়া মই ইয়াত মিল্ক পাউডাৰ ব্যৱহাৰ কৰিম। আপোনালোকে অৱশ্যেই মিল্ক পাউডাৰটো ব্যৱহাৰ কৰিব। তাৰপিছত অকণমান লৰাই দিলে এয়া আঙুলি পিঠা ৰেডি হৈ গ'ল। এয়া মই আপোনালোকৰ ওচৰত পৰিৱেশন কৰি দেখুৱালোঁ আঙুলি পিঠা ৰেচিপি।